নমস্কাৰ সকলোকে স্বাগতম জনাইছো এছবি অসম মিডিয়াৰ আৰু এখন নতুন ব্লগ ভিডিঅ'ৰ মাজলৈ। আজি আমি যাবলৈ ওলাইছো অসম আৰু মেঘালয় সীমান্তত থকা এখন অতি সুন্দৰ মন চুই যোৱা ঠাইলৈ আৰু ঠাইখনৰ নাম হৈছে হহুৱা। আগতেই কৈছো যে এই হহুৱা ঠাইখন অসম আৰু মেঘালয় সীমান্ত অৰ্থাৎ বৰ্ডাৰৰ মাজত অৱস্থিত। আমি হহুৱা ঠাইখন দৰ্শন কৰিবলৈ যাই আছো চিৰাং জিলাৰ কাজলগাঁৱত অৱস্থিত সকলোৰে প্ৰিয় আৰণয় হায়াৰ ছেকেণ্ডাৰী স্কুলখনৰ পৰা। আমাৰ স্কুলখনৰ পৰা শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে স্কুলখনৰ সকলো ছাত্ৰ ছাত্ৰী ৰাতিপুৱা 9টা বজাত দুখন বাছ লৈ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই হহুৱা ঠাইখনৰ দৰ্শন কৰিবলৈ বৰ আনন্দ মনেৰে যাত্ৰা আৰম্ভ কৰিলো। গতিকে আমাৰ লগত আপুনিও বলক হহুৱা ঠাইখন অলপ উপভোগ কৰি আহোঁ। আমি বহু সময় বাছত যাত্ৰা কৰাৰ অন্তত আহি পালোঁ এই হহুৱা নামৰ ঠাইখনলৈ। সকলোৰে মনত কেৱল এটাই প্ৰশ্ন যে ঠাইখন দেখিবলৈ আচলতে কেনেকুৱা, কিয়নো ছাৰ বাইদেউহঁত আমাক আগতীয়াকৈ জনাইছিল যে ঠাইখনত চাবলগীয়া বহুত বস্তু আছে। আমি বাছৰ পৰা নামি সকলো ছাত্ৰ ছাত্ৰী একত্ৰিত হ'লোঁ আৰু ছাৰ বাইদেউহঁত আমাক বুজাই দিলে যে এই ঠাইখনত আমি কেনেদৰে ঘূৰা ফুৰা কৰিব লাগিব আৰু তাৰ পিছত আমি কিবা এটা খাম, খোৱাৰ পিছত এই ঠাইখনত আমি ফুৰিম, চাম কি কি বস্তু আছে। বলক আপোনালোকে আমাৰ লগত থাকিব আৰু আপোনালোকেও চাব যে এই ঠাইখনত চাবলগীয়া আচলতে আছে কি কি। আৰু এতিয়া আমি কিবা এটা খাম, খোৱাৰ পিছত আমি যাত্ৰা আৰম্ভ কৰিম আৰু খোৱাৰ বাবে আমাক ছাৰ বাইদেউহঁত শাৰী পাতিবলৈ ক'লে। আমি সকলো ছাত্ৰ ছাত্ৰী শাৰী পাতিলোঁ আৰু আমাক খোৱাৰ বাবে দিয়া হৈছে 2টা কল, ব্ৰেড আৰু জেলি। তেনেহ'লে আহক আৰু বেছি পলম নকৰি এই ঠাইখন আমি চাবলৈ আৰম্ভ কৰোঁ। আমি প্ৰথমতে আহি 2এটা ফটো উঠিছোঁ, ফটোকেইখন দেখুৱাই দিছোঁ কেনেকুৱা হৈছে আৰু এতিয়া আমি ঠাইখন চোৱা আৰম্ভ কৰোঁ। গাইজ বৰ্তমান আছোঁ আমি হহুৱাত। ত' আমাৰ কলেজখনৰ পৰা 2খনমান বাছ লৈ আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ ৰাতিপুৱা 9টা বজাত আৰু আমি আহি পাইছোঁ প্ৰায় 1 বাজিছে আমাৰ আহোঁতে আহোঁতে। ত' আমাৰ লগতো বহুত টিমমেট আছে, চাব পাৰিছে। চাওক এবাৰ হাই কৰি দিয়া। হাই কেনেকুৱা লাগিল ইয়াতে? ফুল এনজয় হৈছে না? মজা হৈছে মজা। তো মোৰ লগত থাকিব আৰু জেগাটো কেনেকুৱা আপোনালোকে চাই থাকিব। বহুত মানুহৰ ইয়াতে আগমন হৈছে। ইয়াতে বিভিন্ন ধৰণৰ গছ গছনি আপোনালোকে পাব, বিভিন্ন ধৰণৰ মূল্যৱান গছ চাব পাৰিছে। এইটো এটা গছ। মামুদ কোৱাচোন এইটো কি গছ হ'ব পাৰে? কিন্তু ভাল লাগিছে, কিন্তু বহুত মূল্যৱান গছ আছে। আপোনালোকে ইয়াতে আহিলে চাব পাৰিব, হহুৱা হয়। তো যাই আছোঁ ওপৰ ফালে, চাওক কি। তো যাওঁতে আৰু আমাৰ টিমমেটত লগ হ'ল। এই চাওক এইফালে আমাৰ টিমমেট বহুত ঘূৰা ফুৰা কৰি আছে। তো কেনেকুৱা লাগিল আহি? তো কৈছে যে এইবিলাক ভিডিঅ'ত নাই। তো ঠিক আছে, ন' প্ৰব্লেম। তো আমি এতিয়া আগফালে যাওঁ। ইয়াতে মানে খোৱা পানীৰ সমস্যা আছে, সেইকাৰণে জাগাই জাগাই ইয়াতে পাইপ লগাই থৈছে। তো কিবা কাৰণত ভুলবশতঃ বিসংগতিভাৱে পাইপবিলাক ফুটা হৈ যায়। তো চাওক যেতিয়া পাইপ ফুটা হয় কেনেদৰে পানীবিলাক উলিয়ায়। হয়তো আপোনালোকে চাইছে আৰু কোনোবাই চোৱা নাই। যদি চোৱা নাই তেনেহ'লে চাই লওক কেনেকৈ পানীবিলাক উলিয়াই আছে। চাওক ধোঁৱাৰ নিচিনা দেখা গৈ আছে। তো এতিয়া আগফালে যাওঁ। হেল্ল' গাইজ, এতিয়া আমালোকে আছোঁ মানে মেঘালয়, মানে পাহাৰৰ ওপৰত আছোঁ। মানে এইটো এটা ভিউ প্লেচ। মানে ইয়াত বহুত মানে মানুহ আহে ফটো চটো উঠিবৰ কাৰণে, পিকনিক চিকনিক খাবৰ কাৰণে আহে। এই তলত কিবা ঝৰ্ণা আছে আৰু বহুত কিবা কিবি আছে দেখুৱাৰ কাৰণে, মানে পাহাৰ চাৰ আছে বহুত কিবা কিবি আৰু কিবা ক'ব। তো এতিয়া আহক আমি ভিউ পইণ্টটি চাই লওঁ। মোৰ লগে আহক। ইয়াতে বহুত মানে মজাৰ জাগা। মানে ইয়াত মানে অলপ যদি কিবা হৰণ চৰণ হৈ যায় পাহাৰত উঠিবৰ কাৰণে, মানে ইয়াত আহিয়ে মানে অলপ চলপ মানে ৰেষ্ট কৰিব পাৰিব, বহিব পাৰিব। এনেদৰে মানে বহিব পাৰিব। এই যে বহুত মানে মানুহ আহিছে, ইয়াত ক'ৰ ক'ৰ পৰা আহিছে।
বহুত মানুহ আহিছে মানে আমালোকেও আহিছোঁ চাব পাৰিছে বহি কেনেকুৱা লাগে বহুত ভাল লাগে বহুত ভাল লাগে মানে এই জেগাটো মানে আপোনালোকে আহক মানে আহক আহি চাই যাওক তো ইয়াতে এটা জেগা হয় আপোনালোকে চাব পাৰিছে ওপৰ ফালে এটা চিৰি নিচিনা আছে আপোনালোকে ওপৰত উঠি ফটোটো উঠিব পাৰে তো তাৰ লগতে ইয়াতে চাব পাৰিছে বহুতে ইয়াতে আনন্দ লৈ আছে তো এইটো এটা ধৰক পাৰ্কিঙৰ নিচিনা ঠাইত চাওক ইয়াতে বাইকবিলাক ৰখাই দিছে তো বহুত ধুনীয়া জেগা হয় তো ইয়াত মেইন যিটো ভাল লগা ঠাইখিনি এইটো হৈছে ঝৰ্ণা তো আমি এতিয়া ঝৰ্ণাত যাম চাব পাৰিছে ইয়াতে পিকনিকত মানুহে আহিছে কিমান চাউণ্ড লৈ আহিছে তো কেনেকুৱা লাগিল ইয়াতে আহি কেনেকুৱা লাগিল তো আৰু ইয়াতে বহুত মানুহ আছে আপোনালোকে চাব পাৰিছে ইমান সমাগম হৈছে না মই ক'বই নোৱাৰোঁ আৰু চাওক তো চাব পাৰিছে যে মেইন সুন্দৰ ভিউ পইণ্ট চাব পাৰিছে এইখিনি ভিউ পইণ্ট ইয়াতে বহুত মানুহে মানে কি আৰু কম বহুত মানুহে পিকনিক খাবলৈ আহিছে তো চাওক বহুত মানুহ ইয়াতে এনজয় কৰি আছে ফটো উঠি আছে তো আহিব বহুত ভাল লাগে ইয়াতে আহি তো চাওক জেগাখিনি কেনেকুৱা লাগে বহুত ভাল লাগে বহুতে ইয়াতে আনন্দ কৰি আছে এইফালে চাওক বহুত ডাঙৰ হয় মানে বহুত শিল ডাঙৰ ডাঙৰ শিল চাব পাৰিছে চ' আমি আপোনালোকক দেখুৱালোঁ ভিউ পইণ্টটো তো এতিয়া আমি আমাৰ লগত আছে আজিজুৰ মামু তাৰ লগতে আমাৰ মজিবুৰ মামু আছে আৰু কেইবাজনো আছে তো কেনেকুৱা লাগিল আহি মোটামুটি অলপ জনক সঁচাকৈ এটা খুব ভাল ঠাই দেখাত ভাল আৰু চাৰিওফালে মানে আমাৰ পৰিৱেশটো ভালে লাগিছে ইয়াতে আৰু ইয়াৰ মানুহো ভাল একদম অহাৰ লগে লগে আমাক এই সৰু সৰু বাচ্চাবিলাকৰ হাই হৈ জনাই আছিলে তো ভালে লাগিছে বহুত ধুনীয়া প্লেচ আহিব পাৰে বহুত দূৰৰ দূৰৰ পৰা মানুহ আহি ইয়াত পিকনিক বনাই মানে পিকনিক খাই আছে পিকনিক বনাই আছে এডুকেশ্যন কামত আহি আছে আপোনালোকেও আহিব পাৰে আহিব আজিজুৰ এনেতো সকলো বস্তুৱে ভাল লাগিছে কিন্তু আমাৰ স্কুলৰ পৰা ইমান সময় দিয়া নাই কাৰণে আমি ইমান চাব পৰা নাই তেওঁলোকে আহি চাব পাৰে আপোনালোকে আৰু ভাল সুন্দৰ সুন্দৰ ঠাই আছে ওপৰৰ পিনে আৰু সুন্দৰ আছে বুলি ভাবোঁ যোৱা নাই যদিও ইয়াৰ পৰা দেখাতেই ভাল লাগে বুলি পাহাৰলৈ এইটো দেখাই দিব পিছপিনে আপুনি পাহাৰটো দেখি ল'ব ভালে আছে কেৱল ওপৰফালে আপোনালোকে মন কৰিব চাওক কিমান এটা ডাঙৰ পাহাৰ তাৰ নিচত চাব পাৰিছে বহুতে বহুত আনন্দ লৈ আছে ফটো উঠি আছে ডাঙৰ ডাঙৰ শিলবিলাক আছে শিলত গৈ ফটো উঠি আছে চাওক আৰু ইফালে চাওক মানুহে কিবা খানা দানা কৰি আছে বৰ্তমান চাওক আমি এখন বাছ লৈ আহিছোঁ আৰু এখন বাছ আছে এইফালে চাওক আমাৰ ছাৰ বাইদেউহঁত তাৰপিছত বহুতে ইয়াতে বিশ্ৰাম লৈ আছে ইয়াতে খানা দানাবিলাক বনি আছে আমি খোৱাৰ পিছত ঘৰলৈ উভতি যাম চাওক কেনেকুৱা আমাৰ খানা দানাবিলাক হৈ আছে এইফালে আছে আমাৰ বাইদেউহঁত বহুত আনন্দৰে ইয়াতে বহি আছে ইয়াতে চাওক সকলোৱে ডান্স কৰি আছে কিয়নো ইয়াতে আহি বহুত ভাল লাগিছে বহুত এনজয় হৈছে আৰু সকলোৱে মিলিজুলি একেলগে ডান্স কৰাৰ এনজয়টো আৰু বেলেগ তো সকলোৱে ডান্স কৰি আছে চ' আমিও ইয়াতে আহিলোঁ আৰু ফুৰিলোঁ আনন্দ ল'লোঁ আমি সকলোৱে বিভিন্ন ঠাইত ঘূৰা ফুৰা কৰাৰ পিছত এতিয়া খাবলৈ বহিছোঁ আৰু খোৱা হোৱাৰ পিছত আমি অলপ আনন্দ কৰি ঘৰলৈ আকৌ উভতি যাম আৰু খোৱা লোৱাত আমাক ছাৰহঁতে সহায় কৰি আছে তাৰ লগতে আমাৰ সহপাঠী আমাক হাত আগবঢ়াই দি আছে যিহেতু ঠাইখনত যোৱাৰ পিছত বহুত আনন্দ লাগি আছিল গতিকে আৰু লাজ কৰা নাই এটা লাভাৰ ডান্স মাৰিয়ে দিছোঁ